হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ যিটো নেকি ভোট জলকীয়া বুলি কয় আৰু ইংলিছত কিং চিলি বুলি কয়। আৰু তাৰে এটা ৰোগৰ বিষয়ে মই দুআষাৰ ক'বলৈ গৈছোঁ আপোনালোকক, যিটো নেকি চাইণ্টিফিক হিচাপত কেনেদৰে নিৰাময় কৰিব পাৰি। ভোট জলকীয়া যিটো নেকি ফল পচা ৰোগ বুলি কয়, তাৰমানে জলকীয়াটো আপোনালোকৰ গেলি যায় বা আধাতে কিবা এটা মৰহি যায়, এনেকুৱা হ'লে কি কৰিব তাৰ ওপৰত মই দেখাবলৈ গৈ আছোঁ আপোনালোকৰ ভিডিঅ'টো। একচুৱেলি মই আছোঁহি আমাৰ আজি ধেমাজি ডিষ্ট্ৰিক্টত, আৰু ধেমাজিত আছোঁহি মই কৃষি বিজ্ঞান কেন্দ্ৰৰ আমাৰ যি ধেমাজি নেকি তাৰে এখন গাৰ্ডেন দেখাবলৈ গৈ আছোঁ আপোনালোকক। আৰু কি সুন্দৰভাৱে তেখেতলোকে চব মালচিং পেপাৰ ইউজ কৰি পেলাই খেতিটো কৰিছে, আৰু গোটেইখিনি মই আপোনালোকক দেখাম, ওচৰৰ পৰা দেখাম। যিহেতু মই প্ৰায় মেক্সিমাম অকলে আহোঁ, আৰু অকলে অহাৰ কাৰণে যিহেতু মোৰ কোনো কেমেৰামেন নাই বা কোনো, মই ফিল্ডত গ'লে অকলে যাওঁ প্ৰায়ভাগ, আৰু সেই গতিকে মই আপোনালোকক দেখাম। কেমেৰাটো মই আপোনালোকক ঘূৰাই পেলাই দেখাইছোঁ, আৰু ভিডিঅ'বিলাক ভাল পালে শেষলৈ চাব, আৰু শেষলৈ চালে আপোনালোকৰ উপকৃত হ'ব। যিহেতু মই এইটো সম্পূৰ্ণ চাইণ্টিফিকেলি কেনেদৰে নিৰাময় কৰিব তাৰ ওপৰত দেখাবলৈ গৈ আছোঁ। আৰু এই গাৰ্ডেনখন দেখিছে ন আপোনালোকে, সম্পূৰ্ণ মালচিং পেপাৰ ইউজ কৰি তেওঁলোকে খেতি কৰিছে আৰু বহুত ভালদৰে সুফল পাইছে, আৰু বহুত লাগি আছে ভোট জলকীয়া। মই আপোনালোকক দেখাম, আপোনালোকে চাই যাব। থেংক ইউ। যেনে হাৰ্ভেষ্টিং কৰিব সময় হৈছে তাৰ আগতে তাৰমানে এই বেমাৰ যিটো নেকি অসুখে আমাক আক্ৰমণ কৰে, আৰু তেতিয়া আমাৰ ফলবিলাক বেয়া হৈ যায়। যিবিলাক পুৰঠ ফলবিলাকো বেয়া হয়, কিছুমান কেঁচা যিবিলাক থাকে ফল সেইবিলাকতো তাৰমানে এই বেমাৰটো লাগি যায়। আৰু আক্ৰান্ত ফলবোৰত সৰু ঘূৰণীয়া কিছুমান দাগ দেখা যায়। আক্ৰমণৰ মাত্ৰা বেছি হ'লে, ফলবোৰ অলৰেডি বেছি হ'লে আপোনালোকে গম পাইছে কি হ'ব, ফলবিলাক সৰি যায় আৰু লেৰেলি যায়, তেনেকুৱা হয়। এইবিধ ভেঁকুৰে ফলৰ ঠাৰি আক্ৰমণ কৰিলে বেমাৰৰ বীজাণু গা গছলৈ সংক্ৰমিত হয়, যাৰ ফলত গছজোপাও লেৰেলি যায়। তাৰমানে আপোনালোকৰ এই বেমাৰটো হৈছে একচুৱেলি ভেঁকুৰজনিত যিটো ফাংগাছৰ পৰা উৎপন্ন হয়। সেই গতিকে গছৰ ঠাৰিত যেনে লাগি যাব, ঠাৰি ফালেদি সোমাই গৈ গোটেই গছজোপাকে বৰবাদ কৰি দিয়ে। সেইটো কাৰণে বহুত এটা সাৱধান হয়। আৰু ঘূৰণীয়া দাগ যদি দেখে আপোনালোকে ফলবিলাকত, তেতিয়া গম পাব এই বেমাৰটোৱে আপোনাক আক্ৰান্ত কৰিছে। বা গছজোপা যদি লেৰেলি যোৱা দেখে, প্ৰথমতে ফলটোৰ পৰা ষ্টাৰ্ট কৰে বেছিকৈ এই বেমাৰটোৱে, আৰু গছজোপা লেৰেলি যোৱা দেখিলে আপোনালোকে গম পাব যে আপোনালোকৰ এই যিটো নেকি আমাৰ ফল পচা ৰোগ বা আমাৰ ভেঁকুৰজনিত ৰোগ, এইটোৱে আপোনালোকক তাৰমানে আক্ৰমণ কৰিছে বুলি আপোনালোক গম পাই যাব। চিন্তা কৰিবলগীয়া ইমান কথা নহয়। আৰু ইয়াৰ যিবিলাক নেকি নিয়ন্ত্ৰণ কৰিবলগীয়া যিবিলাক চাইণ্টিফিক আমাৰ প্ৰচিডিউ আছে, তাৰ ভিতৰত যদি আপোনালোকে এইকেইটা যদি এপ্লাই কৰে, তেতিয়া সুফল পাব। আৰু সুস্থ ৰোগমুক্ত বীজৰ আমি যিটো নেকি বাছনি কৰিব লাগে প্ৰথম নাৰ্চাৰী বেডৰ কাৰণে, প্ৰথমৰ পৰা একচুৱেলি আমাৰ যি নেকি ভেঁকুৰজনিত বা বেক্টেৰিয়াজনিত ৰোগবিলাক একচুৱেলি আমাৰ চিডৰ পৰা ষ্টাৰ্ট কৰে। চিডটো যদি আমি ভালদৰে শোধন কৰি লওঁ বা ভাল চিড লওঁ, তেতিয়া কেতিয়াও ইন ফিউচাৰ এনেকুৱা নহয়। বা খেতিডৰা যদি চাফ চিকুণকৈ ৰাখোঁ, তেতিয়া কেতিয়াও এনেকুৱা অসুখ নহয়। সেই গতিকে সেইবিলাক সদায় ধ্যান দিব লাগে। আৰু এনেকুৱা যদি ৰোগ হোৱা দেখা যায়, তাৰ মেইন প্ৰব্লেমটো হৈছে আপোনালোক গছজোপাকে উঘালি পেলাই দিব লাগে। কিয়নো সেই গছজোপা যদি আপোনালোকে আকৌ সুস্থ কৰিব বিচাৰে, তেতিয়া আকৌ ওচৰত থকা, যদি সুস্থ নহয়, ওচৰত থকা গছজোপা তাৰমানে আক্ৰান্ত হ'বৰ কাৰণে বেছি সময় নালাগিব। একচুৱেলি সংক্ৰমণ বহুত সোনকালে হৈ যায়। আৰু পুলি ৰোপণৰ 1 মাহৰ পাছত 10 পৰা 20 দিনৰ অন্তৰালত 1% যিটো নেকি বড়ো মিশ্ৰণ বুলি কয়, বডেক্স মিশ্ৰণ, এইটো আমি ইউজ কৰিব লাগে। আৰু যি ট্ৰাইকোডাৰ্মা ভিৰিডি প্ৰতি লিটাৰ বীজৰ লগত 5 গ্ৰামকৈ মিহলাই বীজ শোধন কৰিব লাগে। বীজ শোধন কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। নতুবা 2 গ্ৰাম যিটো নেকি কাৰ্বেণ্ডাইজিম কয়, বা 2.5 গ্ৰাম যিটো নেকি মেংগ'জেব কয়, তাক আমি প্ৰতি লিটাৰ বীজৰ লগত মিহলাই বীজ শোধন কৰি ল'ব লাগে। বীজটো একচুৱেলি মই সেইকাৰণে কৈছোঁ, আমাক প্ৰায় কওঁ আপোনালোকক, বীজখিনি শোধন কৰিব যিকোনো ক্ষেত্ৰতে এভৰি চিড শুড বি চিড ট্ৰিটমেণ্ট। চিড ট্ৰিটমেণ্টটো বহুত এটা ইম্পৰ্টেণ্ট হয়। নিম, তুলসী বা থেমেপে, চুইট প্লাগ আদি আমি গছত নিষ্কাশন কৰিব লাগে বা স্প্ৰে কৰিব লাগে। আমি প্ৰতি লিটাৰ পানীত 5 গ্ৰাম ট্ৰাইকোডাৰ্মা ভিৰিডি প্লাছ যিটো নেকি চিউডমনাছ ফ্লৰেন্স 5 গ্ৰামকৈ মিহলাই আমি স্প্ৰে কৰিব লাগে। তেতিয়া আমাৰ কি হয়, এই বেমাৰটো আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। একচুৱেলি নিয়ন্ত্ৰণ সম্পূৰ্ণ নহয় তেতিয়া, গতিকে বেমাৰৰ স্পট যদি দেখা পায়, আপোনালোকক উঘালি পেলাই দিব গছজোপা। আৰু সেই গতিকে ৰোৱা আগতে যিবিলাক নেকি আপোনালোকে নাৰ্চাৰী প্ৰস্তুত কৰিব, তাত একচুৱেলি তাৰমানে এই বেমাৰটো বেছিকৈ লাগে। সেইটো কাৰণে নাৰ্চাৰী বেডখন আপোনালোকে চিডৰ পৰা ষ্টাৰ্ট কৰি পেলাই গোটেই বেডখন যাতে ভালদৰে কৰে, তেতিয়া আপোনালোক উপকৃত হ'ব। আৰু থেংক ইউ ভিডিঅ'টো চাই থকাৰ কাৰণে। আৰু মই স্ক্ৰীণত দি দিম কিছুমান স্ক্ৰীনশ্বটবিলাক চাই ল'ব। থেংক ইউ, ধন্যবাদ।